নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে? মই বৰ্তমান আছোঁ দিয়ক। আপোনালোকৰতো নিশ্চয় ভালে। আজি আমাৰ যি এজন তিৰোতা এজনী মাৰা গৈছিল, আজি আমাৰ 5 দিনত আছোঁ, কালিতে 4 দিন হৈ গৈছে। কিন্তু এইকেইদিন আমি ঘিউ খাই আছিলোঁ, আজিৰ পৰা তেল খাম। আজি চাওকচোন, ৰাতিপুৱা এই গা মুখ ধুলোঁ, ঘৰ চৰ মুচিলোঁ, এই কাপোৰ কানি অলপ কৰি দিলোঁ, দি মাথাটো জিকাই আছে দিয়ক, মাথাটো ধুইছোঁ। তাৰমানে এতিয়া মই পাকঘৰত আছোঁ ৰ'ব, পাকঘৰৰ পৰাই কৈছোঁ। আজি তাৰমানে আঞ্জা বনাব পাৰিম। আৰু এইকেইদিন আৰু খাওঁতে ভাল লগা নাই, তাৰমানে ঘিউ এনেও ভাল নাপাওঁ মই সিমান, খাওঁ যদিও দিয়কচোন। তথাপিও এইকেইদিন খালোঁ দিয়ক, আৰু উপায়টো নাই। নিয়মটো কোনোদিন উলংঘা কৰিব নোৱাৰি। নিয়ম যিমানে নিয়ম মানে সিমানে নিজৰ কাৰণেই ভাল। যিয়ে নহয়, আজি এতিয়া এইকেইদিন ভাতৰো কালা চাউলৰ ভাত খাব লগা হৈছে, কাৰণ মোৰ প্ৰেছাৰো আছে না। গতিকে মই মাজে দুপৰীয়াৰ সাজটো উহোৱা চাউলে বহাম। আজি উহোৱা চাউল বহাম ৰ'ব প্ৰথমে। আৰু আজি তাৰমানে আঞ্জা বনাব পাৰিম, যাতে চাবচোন কি বনাওঁ, আপোনালোকক দেখি বস্তু বনাব ৰ'ব। এই ভেন্দি এইকেইদিন গাছত তাৰমানে ছিঙিব পৰা নাই না, আৰু ডাঙৰো হৈ আছিল দিয়কচোন। চাওকচোন কেনে হৈছে। এই তাৰমানে কি জানি না, ভাজি খাব পাৰিব নহয়, কাৰণ এইকেইদিন মানে ধৰক আমি 4 দিন নিৰম খালোঁ। তাৰে আগৰ 2 দিনমান আগৰ পৰাই ভেন্দি হৈছিল। এই ভেন্দিখিনি এতিয়া টেঙা দিম ৰ'ব, কাৰণ ভাজি খোৱা ভেন্দি হ'লে অলপ একটু কোৱাল লাগে, এইটো ডাঠ হৈছে না, সেইকাৰণে আমি হেৰি কৰি খাম, টেঙা দি খাম। আৰু এইকেইদিন চাওকচোন, গছত জ্বালা পকি আছিল। এই কদ্দে জ্বালাও এটা দুটা কৰি হৈ আছিল না, গছততো পকি আছিল, খাব পৰা নাই। আজি আনিছোঁ ৰ'ব গোটাইটা চিনি আনি পেলাই, এই নহৰ বস্তু দিয়কচোন, এই জ্বালাও পকি থকা কাৰণে আজি আৰু আনিলোঁ। আজি খাব পাৰিম যাতে আনি থৈ দিলোঁ। আহকচোন পিছফালে লৈ যাওঁ। এই ভেন্দি এতিয়া অলপ কোৱাল ভেন্দি আছে, এই মাহঁতক দি খেদাম। তাৰমানে এই অলপমান তাৰমানে ডাঠ হোৱা নাই বেছি এইখিনি, কাৰণ আমি সদায় খাই থাকিব পাৰিম ছিঙি পেলাই। এইখিনি মাহঁতক দিম। আজি এক থোক কল আছিল ৰ'ব, জাহাজী কল, তাহাঁত এই 2 আষাৰ জাহাজ দিম, আৰু আমাৰো 2 আষাৰ আছে, এই জ্বালাই অলপ দিম। আৰু আজি এটা বস্তু খাম ৰ'ব, পচলা। আপোনালোকে কোনে পচলা খাই ভাল পায় ক'বচোন। এইবাৰ বহাগৰ মাহত আমি একো খোৱা নাই, এই ঢেকীয়াও খোৱা নাই আৰু পচলাও খোৱা নাই। আজি এই যাত্ৰা কৰিম ৰ'ব। এওঁৰ হাত নাই, এডাল কাটি আনিছোঁ, ঘৰৰ গছ আছে না, কাটি আনি পেলাই এতিয়া কুটুম ৰ'ব। মই যোগাৰ কৰিছোঁ, এই দালি দি বনাম, মচুৰৰ দালি দি আজি এই পচলা বনাম। ওপৰৰখিনি ফেলাই দিম, দি মই বঠি দি এই কাটি আছোঁ, কাটি ৰ'ব। মই কিন্তু এই বঠি দিয়ে কাটি দিয়ক, এই কটৰি দিয়ে কাটিব পৰা বস্তু নহয় না, সেইকাৰণে ধুনীয়া কৰি বঠি দি সৰু কৰি কাটি পেলাই হেৰি কৰিম। চাই থাকিব সকলোখিনি, আপোনালোকক দেখি আছোঁ। চাওকচোন, মই এতিয়া ধুনীয়া কৰি পচলা বনালোঁ। আপোনালোকে এনেকৈ বনাই না ক'ব, একে মচুৰৰ দালি দি পেলাই এনেকৈ বনাইছোঁ। বেহাৰ দিও বনাব পাৰি, কিন্তু মই দালি দি পেলাই বনাইছোঁ। ভাত হ'ল, দালি হ'ল, মগুৰ দালি, আৰু ইয়াতে ভেন্দি টেঙা দিছোঁ যে, সেই টেঙা এইখিনি খোৱা চোৱা দিয়ক আজি খাই থাকিব। এতিয়া এই ভাত খালোঁ ৰ'ব, গোটাইটা মানে আমি কি খাব, মাইনাও আহিব দিয়কচোন। আজি কালি ইলেকশ্যন না কিবা নাছে তাতে, সেইকাৰণে তাই আজি আহিব ৰ'ব, স্কুল কৰি আহি আছে। আৰু আমি তিনিও খালোঁ, তাইক দিলোঁ, ভাত থৈ দিছোঁ। তাই ৰাতিপুৱাই যে তাতে খাই পেলাই স্কুলত যায়, তাৰ পৰাই আৰু খোৱা খেদা আমি আৰু আহিব পিছত আৰু তাতে ঘৰত খাব। অলপমান আঞ্জাখিনি গৰম কৰি দিম দিয়কচোন, খাই পেলাই মই বিছনা পাইছোঁ ৰ'ব, অলপ জিৰাম। হ'ব দিয়ক, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ।
ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ, ছাবস্ক্ৰাইব কৰি দিব।